যিমানেই প্ৰব্লেম নহওক কিয় আমাৰ প্ৰব্লেমৰ কথাও সমানে ভাবিবই লাগিব। আৰে ফ্ৰেণ্ডশ্বিপ বহুত কৰিলোঁ, এতিয়া আৰু নহ'ব। এতিয়া আমাক কাম লাগে, কাম। বীৰেণা, অলপ দেৰি হৈ গ'ল, বেয়া নাপাব, চৰি। দেৰি হোৱাৰ কাৰণে চিন্তা হৈছিল, কিন্তু আহিলা নহয়, হ'ব। কষ্টত থাকি কোনেও ভাল নাপায়। প্ৰত্যেকেই নিজৰ কষ্ট সোনকালে শেষ হোৱাটো বিচাৰে, ময়ো আপুনিও। ভাবি চাবচোন, কিবাকৈ যদি সোনকালে আমাৰ কষ্টবোৰ নোহোৱা কৰিব পাৰি। সাধাৰণতে বীৰেণাই মানুহৰ লগত কথাই নাপাতে, কিন্তু সেইজনী বীৰেণাই অমৃতাৰ লগত কথা পাতিছে। মন ভাল লাগিবলৈ ফুৰিবলৈ ওলাই গৈছে, তাইৰ মনৰ কথাও কৈছে। মোৰ সঁচাকৈ বৰ ভাল লাগিছে। মা, চাহ দিলোঁ, আহক। অঁ, বোলা গৈছো। দিয়া চাহ খাব? তোমালোকে খালা জানো? নাই, আমি অলপ পিছত খাম। কিয়? তেতিয়াহ'লে মোকো অলপ পিছত দিব লাগিছিলে। মোৰ কাম কেইটামান কৰিব লগা আছিল, ভাবিলোঁ একেবাৰে কাম কেইটা সামৰি খাওঁ। আপুনি আকৌ দেৰিলৈকে ৰৈ থাকিবলৈ বেয়া পাব বুলিহে। নাই নাই, বেয়া নাপাওঁ, মই একেলগে খাবলৈ পালেহে ভাল পাওঁ। ঠিক আছে, আজিৰ পৰা তেনেহ'লে আপোনাৰ লগত একেলগে খাম। অ' মা, আপোনাক কথা এটা ক'বলৈ আছিল। কি কথা? আজি জুনুকা আহিব। জুনুকা? মোৰ আপাৰ ছোৱালী। অ', ভালেই হ'ব দিয়া। তাই আহিলে তোমাৰ মনটোও ভাল লাগিব, নে কি কোৱা? অ', শুনাচোন, বীৰেণাৰ মনটো বাৰু কেনেকুৱা এতিয়া? তুমি তাইৰ লগত কথা পাতিবলৈ মানা কৰাৰ কাৰণে মই তাইৰ লগত একো পতাই নাই। তাইৰ বাৰু মনটো ভাল হৈছেনে? মা, বীৰেণাৰ বিষয়ে অকণমান কথা পাতিব লগা আছিল আপোনাৰ লগত। কি কথা? কি হ'ব এতিয়া? মা, মই যাওঁ। ৰচোন ৰ মাইনী, তোক যে সিহঁতে মাতি পঠাইছে, সিহঁত ইয়ালৈ আহিব নোৱাৰে নেকি? তুমি থকাৰ কাৰণে সিহঁতে অলপ অসুবিধা পাইছে। কিয়? মই দেখোন সকলো কথাই জানো। জানা, কিন্তু সকলোৰে আগত সকলো কথা পাতিবলৈ অলপ অসুবিধা নহয় জানো? তহঁতে কি কথা পাতিছ, কি প্লেন কৰিছ, কি কৰিব খুজিছ, মই একো নাজানো। কিন্তু এটা কথা মনত ৰাখিবি, মই যেনেকৈ ভাবিছো কিন্তু কাম তেনেকৈয়ে হ'ব। তহঁতে ভাবি থাকোঁতেই যাব, কামত একো নাহিব। সেইকাৰণে তহঁতে কি কথা পাতিছ, কি প্লেন কৰিছ, মই জানিব লাগিব, যাতে অবাবত সময় নষ্ট নহয়। তাৰমানে তুমি কি ভাবিছা, আমি সময় নষ্ট কৰি আছো? কাম নহ'লেতো সময় নষ্ট হ'বই। তেনেহ'লে তুমিও চোৱা, আমি সময় নষ্ট কৰি আছো নে কাম কৰি আছো। মুখৰে কথা কৈ লাভ নাই, প্ৰথমে কাম কৰি দেখুওৱা। আজি ইমান দিনে সিহঁতৰ ঘৰত এটা ডাঙৰ হুলস্থুল হ'ব লাগিছিল, হৈছে জানো? নাই হোৱা, সকলোবোৰতো ধুনীয়াকৈয়ে চলি আছে। মই আহি যেনিবা অলপমান গৰম কৰি থৈ আহিলোঁ, সেইকণকে মই নকৰা হ'লে তাত বাদেতো একোৱেই নাই। অ', বিয়াখনতে তহঁতে একো কৰিব নোৱাৰিলি, এতিয়া যে পাৰিবি আশা নাই। সময় নষ্ট নকৰিনো তহঁতে কি কৰি আছ? সময় নষ্ট কৰি আছো বুলি কৈছাতো, তেন্তে মই সোনকালে দেখুৱাই আছো মই কি কৰি আছো আৰু কি কৰা নাই। তোৰ সোনকালটো কেতিয়া আহিব? চাইনিৰ সকলো শেষ হোৱাৰ পিছত তোৰ সোনকাল আহিব? মা, মোৰ হাতত কলা যাদু নাই যে মই ফু মাৰি সকলো ঠিক কৰি দিম। কি কৰিব পাৰো মই দেখুৱাই আছো বুলি কৈছোতো, আৰু দেখুৱাম, আৰু খুব সোনকালে। এতিয়া মই আহোঁ। অমৃতা, শুনাচোন। কওক। আজি জুনুকা নাহিব জানো? আহিব। কথা এটা হৈছে নহয়। কি কথা? তাই নিশ্চয় থাকিব চাগে। থাকিব পাৰে। তাই থাকিলে প্ৰব্লেম নহ'ব জানো? মই জনাত ঘৰৰ বাকী মানুহবোৰৰ একো প্ৰব্লেম নাই।
অঁ আপোনাৰ যদি কিবা প্ৰব্লেম হৈছে মোৰ একো প্ৰব্লেম নহয় কথা এটাৰ কাৰণেহে মোৰ ভয় লাগি আছে কি কথা জুনুকা যিহেতু থাকিবই কথাবিলাক তাই গম পাই নাযাবনে কথাবোৰ মানে আমাৰ কথাবোৰ মানে তোমাৰ আৰু মোৰ সম্পৰ্কৰ বৰ্তমানৰ অৱস্থাটো আজি গম পোৱা নাই কিন্তু এদিন নহয় এদিনটো সঁচা কথাটো সকলোৱে গম পাব আৰু এটা কথা নহয় কথাবোৰ মানুহে গম পাব বুলি আপোনাৰ ইমান ভয় যে ইমানেই যদি ভয় খাইছে খোলা খুলিকৈ কথাবোৰ কৈ দিলেই হ'ল দেখোন খোলা খুলিকৈ ক'বলগীয়া কথা মোৰ একোৱেই নাই তুমি সন্দেহ কৰা কথা এটাৰ ওপৰত মই কি খোলাকৈ ক'ম কোৱাচোন কি কথা ক'লে তুমি বিশ্বাস কৰিবা মই তাকেই চিন্তা কৰি আছোঁ ভাবি পালে ক'বচোন বিশ্বাসযোগ্য কথা হ'লে নিশ্চয় বিশ্বাস কৰিম তুমি চাইনিৰ লগত কিবা কথা পাতিছা নেকি তাৰমানে পাপা তাই কেতিয়া আহিব এই বিষয়ে কিবা কথা পাতিছিলা নেকি একচুৱেলি পাপা মই তাইৰ লগত কথা পাতিবলৈ পোৱা নাই যেতিয়াই ফোন কৰোঁ তেতিয়াই অফ সঁচা কথা ক'বলৈ গ'লে অফিচৰ ইমানবোৰ দায়িত্ব লৈ তাই আঁতৰি থকাটো মই ভাল পোৱা নাই তোমাৰ ফ্ৰেণ্ড কাৰণে মই এতিয়ালৈকে একো কোৱা নাই কিন্তু বেছিদিন মই ধৈৰ্য ধৰিব নোৱাৰিম তোমাৰ পৰা মই এটা কথা জানিব লাগে কি কথা কওকচোন চাইনিৰ কথা তাইক ফোনত নোপোৱাৰ কাৰণে তোমাক সুধিব লগা হৈছে সোধক কি সুধিব আছে বীৰেণা অমৃতাই মোক কথাবোৰ কৈছে তুমি চিন্তা নকৰিবা তুমি যদি এতিয়া কলেজলৈ যাবলৈ বিচৰা নাই নালাগে যাব কেইদিনমান ঘৰতে থাকা তোমাৰ মনটো যেতিয়া ভাল হ'ব তেতিয়া যাবা মা তুমি এই কথাবোৰ জানিলে মই তোমাক খং কৰিম বুলি ভাবিছিলা ন ইচ্ছা কৰা হ'লে মই আৰু তোমাৰ দেউতা গৈ তোমাৰ ছাৰৰ লগত কথা পাতিব পাৰিলোহেঁতেন কিন্তু নাপাতো তোমাৰ ছাৰেও তোমাৰ কাৰণে ভাল ভাবিহে এইবোৰ কৰিছে এক্সাম এটেণ্ড নকৰিলে তেখেতৰ খং উঠিবই সেইফালৰ পৰা চাবলৈ গ'লে ছাৰৰ গাতো বৰ এটা ভুল আছে বুলি ক'ব নোৱাৰা কিন্তু তথাপিও তেওঁ সকলোৰে আগত গালি পৰাতকৈ তোমাক অকলে কোৱা হ'লে কথাটো ভাল আছিল তেতিয়া তুমিও লাজ পাব নালাগিলহেঁতেন তেওঁৰো চাগে তোমাৰ ওপৰত খং উঠি আছিল সেইকাৰণে ষ্টুডেণ্টৰ আগতে গালি পাৰি দিলে চোৱা সেইটো কথাৰ কাৰণে তুমি ইমানকৈ মন বেয়া কৰি নাথাকিবা পঢ়ি থকাৰ সময়ত এনেকুৱা কিছুমান সমস্যা থাকেই আকৌ যেতিয়া ভালকৈ ক্লাছ কৰিবা এক্সাম দিবা তেতিয়া সকলোবোৰ ঠিক হৈ যাব থেংক গড বৌয়ে সঁচা কথাটো কৈ দিছে বুলি মই এনেই ভয় খাই গ'লোঁ মই অৱশ্যে তোমাৰ ছাৰৰ লগত কথা পাতিম বুলি ভাবিছিলোঁ অমৃতাইহে ক'লে গাৰ্জেনে এইবিলাক কথাত সোমাব নালাগে ময়ো কথাটো চিন্তা কৰি চালোঁ কথাটো হয় তোমাক বেয়াকৈ কৈ তেখেতৰতো চাগে মনটো বেয়া হৈ আছে এটা কাম কৰিবা এইবাৰ কলেজলৈ গৈ তুমি সহজ হৈ দিবা ছাৰেও তোমাক বেয়া পাই নাথাকে আৰু তুমিও তেওঁৰ লগত এডজাষ্ট হৈ যাব পাৰিবা মই কি কৈছোঁ বুজি পাইছা নহয় পাইছোঁ আৰু শুনা মন বেয়া কৰি নাথাকিবা দেৱ পাপা তুমি চাইনিৰ লগত কিবা কথা পাতিছা নেকি তাৰমানে পাপা তাই কেতিয়া আহিব এই বিষয়ে কিবা কথা পাতিছিলা নেকি একচুৱেলি পাপা মই তাইৰ লগত কথা পাতিবলৈ পোৱা নাই যেতিয়াই ফোন কৰোঁ তেতিয়াই অফ সঁচা কথা ক'বলৈ গ'লে
অফিচৰ ইমানবোৰ দায়িত্ব লৈ তাই আঁতৰি থকাটো মই ভাল পোৱা নাই। তোমাৰ ফ্ৰেণ্ড কাৰণে মই এতিয়ালৈকে একো কোৱা নাই, কিন্তু বেছিদিন মই ধৈৰ্য ধৰিব নোৱাৰিম। তাই নথকাৰ কাৰণে কামত যথেষ্ট অসুবিধা হৈছে। চোৱা, যেনেকৈ নহওক তাইক জনাই দিয়া, তাইক সোনকালে অফিচ জইন কৰক। হ'ব পাপা, মই ক'ম বাৰু। আৰু আজিৰে পৰা তুমি অফিচলৈ যাবা। মই ট্ৰাই কৰিম পাপা। ই কেইদিনমান অফিচলৈ নগ'লে নহয়নে বাৰু? কিয় অফিচলৈ কিয় যাব নালাগে? ই আকৌ কামত ধৰিলে ঘৰ সংসাৰ সকলো পাহৰি যায় নহয়। সেইকাৰণে মই ভাবিছোঁ কেইদিনমান ঘৰতে থাকক, তেতিয়া অমৃতাৰ লগতো অলপ সহজ হ'ব পাৰিব। বিয়া পাতিছে যেতিয়া এনেও সহজ হ'ব। আৰু এতিয়া যদি সেই সহজ হোৱাৰ নামত কামৰ পৰা আঁতৰি থাকে, তেনেহ'লে পিছলৈ কামলৈ ধাউতিয়ে নোহোৱা হ'ব। দেৱ, পাপা, মই তোমাক অফিচলৈ যাবলৈ কৈছোঁ নহয়, যাবা। হ'ব পাপা। দেৱ, মা, তোমালোকক যে মই ফুৰিবলৈ যোৱাৰ কথা কৈছিলোঁ, কথাটো পাপাক নকলা কিয়? ময়ো কথাটো পাহৰি থাকিলোঁ নহয়। একচুৱেলি মা, এই ফুৰিবলৈ যোৱা কথাটোক লৈ মোৰ অলপ তোমাৰ লগত কথা আছে। কি কথা? মানে হয় কৰণ, ক আকৌ কি কথা? তই বোলে মাইনীক কিবা কথা ক'বলৈ মাতি আনিছিলি, এতিয়া একো নকওঁ যে? নহয় স্বৰূপদা, আপোনালোকে মোক ইয়াত মাতিছে কাৰণে মই অহা নাই। মোৰো আপোনালোকৰ লগত কথা পাতিব লগা আছে। বায়ে মোক আপোনালোকৰ কথা কৈছে। দেৱৰাজ দাই কিবা ভাল কাম দিয়া কথা আছিল আপোনালোকক। কামৰ কিবা খবৰ আছেনে? সেইটোৱেতো খেলি মেলি লাগি আছে। খেলি মেলি মানে? বিয়াখন হৈ যোৱাৰ পিছতে আমাক কাম দিয়াৰ কথা কৈছিল, কিন্তু এতিয়া একো নাই। কৰণে তাক কৈয়ে আছে, সি এতিয়ালৈকে একোৱে কৰিব পৰা নাই। যোৱাকালি তাক বৰ বেয়াকৈ কৈছে, তথাপিতো তাৰ একো ৰেচপন্স নাই। যিমান হ'লেও সি আমাৰ বন্ধু, গতিকে তাক বেয়াকৈ ক'বলৈ। অকল বেয়াকৈ কোৱাই নহয় স্বৰূপ, তাৰ কাৰণে আটাইতকৈ বেয়া মানুহটো হ'বলৈ মই ভয় নকৰোঁ। তাৰ কাৰণে প্ৰতিটো কথাই সহজ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে নহয়। আৰু এইবাৰ তাক এই কথাটোকে ভালকৈ বুজাই দিয়াৰ কথা ভাবিছোঁ। মাইনে, কওক। তোমাৰ পৰা মই এটা কথা জানিব লাগে। কি কথা কওকচোন? চাইনিৰ কথা। তাইক ফোনত নোপোৱাৰ কাৰণে তোমাক সুধিব লগা হৈছে। সোধক, কি সুধিব আছে? যি কোৱা তুমি কিন্তু মোক সঁচাকৈ ক'বা। নিশ্চয়, মইতো সঁচাই ক'ম। মোৰো আপোনালোকৰ লগত পাতিব লগা কথা আছে। অ'কে, মোৰ প্ৰথম প্ৰশ্ন, চাইনিৰ বৰ্তমান দেৱৰাজৰ প্ৰতি ভাৱ কি? কোৱা মাইনী, তুমি যি জানা মোক সঁচাকৈ কোৱা। দিব লগা টকাটোতো তুমি ঘূৰাই দিবই লাগিব। ঘূৰাই লোৱা নোলোৱাটো তাৰ কথা, তুমি দিয়া মানুহ দিবই লাগিব। যদি কামেই ভালদৰে নকৰা, টকা ক'ৰ পৰা ঘূৰাই দিবা? কিন্তু এটা কথা নহয়। কি কথা? আপুনি যিমানেই বুদ্ধি নখটাওক লাগিলে মোৰ পৰা ইমান সহজে বাচিব নোৱাৰিব। আৰু এই কথাটো মনত ৰাখি ট্ৰাই কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। তুমি আগবাঢ়া নেকি? নাই নাই, তুমিও ব'লা। মই পাছত গ'লেও হ'ব দেখোন।
নালাগে মোৰ লগতে ব'লা আচলতে অকলে গৈ মই কামটো কৰি আহিব পাৰোঁ কিন্তু মই নাযাওঁ মই মন কৰিছোঁ অমিৰ বিয়া হৈ যোৱাৰ পৰা তুমি অফিচৰ কামত মন নিদিয়া হৈছা হয়তো অমিৰ বিয়া হৈ যোৱাৰ পৰা মনটো বেয়া হৈ থকাৰ কাৰণেও হ'ব পাৰে ঠিক কৰিবৰ কাৰণে তুমি নিজে চেষ্টা কৰিব লাগিব যিমানে মনটো পেলাই দিবা সিমানে পৰি যাব পাহৰি নাযাবা বৈভৱ তোমাৰ মূৰৰ ওপৰত এটা ডাঙৰ ধাৰৰ বোজা আছে দেৱৰাজ তোমাৰ জোঁৱাই হ'লেও দিব লগা টকাটোতো তুমি ঘূৰাই দিবই লাগিব ঘূৰাই লোৱা নোলোৱাটো তাৰ কথা তুমি দিয়া মানুহ দিবই লাগিব যদি কামেই ভালদৰে নকৰা টকা ক'ৰ পৰা ঘূৰাই দিবা এবাৰ তেওঁলোকে সহায় কৰিলে প্ৰতিবাৰেতো সহায় নকৰিব দুগুণ উৎসাহেৰে কাম কৰিব লাগিব বৈভৱ ঘৰতে শুই বহি থাকিলে কাম নচলিব হয় দিয়া তুমি ঠিকেই কৈছা কামৰ ফালে মই অলপ পিঠি দিয়াৰ নিচিনা হৈছে কথাটো মনত পেলাই দি তুমি বৰ উপকাৰ কৰিলা বন্ধু আজিৰ পৰা আকৌ কামত লাগিম দিয়া ঠিক আছে তুমি অকণমান বহা মই কাপোৰ চেঞ্জ কৰি আহোঁ একেলগে ওলাই যাম ঠিক আছে বহা কিয় মাতিছিলে মই ফুৰিবলৈ যোৱা কথাটো মেনেজ কৰিলোঁ মাক ক'লেও তুমি ফুৰা চকা কৰি বৰ এটা ভাল নোপোৱা হয় নেকি জোৰ কৰি লৈ গ'লে তোমাক কষ্ট দিয়া নিচিনাহে হ'ব মায়ে কথাটো মানি লৈছে আৰু ফুৰিবলৈ যোৱা কথাটো তোমাক কেতিয়াও নকয় এনেও আপোনাৰ যথেষ্ট পৰিমাণে বুদ্ধি আছে বুলি জানোৱেই দিয়কচোন বাচিবৰ কাৰণে কিবা এটাতো ক'বই লাগিব বিপদৰ পৰা নিজক কেনেকৈ বচাব পাৰি সেইটো আপোনাতকৈ ভালদৰে আৰু কোনে জানিব অ' আচ্ছা 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 সেইফালৰ পৰা যদি চাবলৈ যাওঁ তেনেহ'লে আপুনি নিশ্চয় মোৰ পৰা বাচিবলৈও ট্ৰাই কৰি আছে কিন্তু এটা কথা নহয় কি কথা আপুনি যিমানেই বুদ্ধি নখটাওক লাগিলে মোৰ পৰা ইমান সহজে বাচিব নোৱাৰিব আৰু এই কথাটো মনত ৰাখি ট্ৰাই কৰিলে আপোনাৰ কাৰণে ভাল হ'ব অমৃতা মোৰ অশান্তি লাগি গৈছে সঁচাকৈ কৈছে মোৰ বিৰাট অশান্তি লাগি গৈছে